নমস্কাৰ, আজি আমি আলোচনা কৰিম কুক নামৰ পাতটো। আৰু এই কুক নামৰ পাতটো দিয়া হৈছে ভাৰতৰ এখন সুন্দৰ ঠাইৰ ওপৰত। ঠাইখনৰ নামেই হৈছে কুক। আৰু এই কুকখন আছে তোমাৰ কৰ্ণাটক নামৰ ৰাজ্যখনত। কি লিখিছে ইয়াতে চাবা, মিডৱে বিটুইন মাইচুৰ এণ্ড দ্য কোষ্টেল টাউন অফ মেংগালোৰ চিটছ এ পিচ অফ হেভেন ডেট মাষ্ট হেভ ড্ৰিফটেড ফ্ৰম দ্য কিংডম অফ গড। মাইচুৰ অৰ্থাৎ আমি অসমীয়াত বুলি কিছুমানে তোমাৰ মহিষাসুৰ বুলিও কয়। মাইচুৰ নামৰ যিখন টাউন আছে আৰু সাগৰৰ উপকূলীয় অন্য এখন ঠাই মেংগালোৰ, সেই দুখন টাউনৰ মাজতে এই ঠাইখন অৱস্থিত। আৰু এইখন লেখকে কৈছে যে ভগৱানৰ মানে ৰাজ্যৰ পৰা সৰি পৰা মানে স্বৰ্গৰ এক টুকুৰা ঠাই বুলি কৈছে। অৰ্থাৎ ইয়াৰ প্ৰাকৃতিক পৰিৱেশৰ প্ৰতি মোহিত হৈ লেখকে এই কথাখিনি কৈছে। This land of rolling hills is inhabited by a proud race of martial men, beautiful women and wild creatures. এই ধুনীয়া পাহাৰেৰে আৱৰা ঠাইখন কিহেৰে ভৰপূৰ হৈ আছে বুলি কৈছে যে যুদ্ধৰ লগত জড়িত মানুহৰ দ্বাৰা কি হৈছে এই ঠাইখন ভৰপূৰ হৈ আছে। আনহাতে বিউটিফুল ওমেন বুলি কৈছে, অৰ্থাৎ ল'ৰা ছোৱালী হওক বা তিৰোতা হওক সেইবিলাকো ধুনীয়া বুলি কৈছে। আনহাতে এণ্ড ৱাইল্ড ক্ৰিয়েচাৰ্ছ, আৰু প্ৰাকৃতিক যিবিলাক তোমাৰ সৃষ্টি আছে সেইবিলাকো বহুত ধুনীয়া বুলি কৈছে। কুৰ্গ or Kodagu, the smallest district of Karnataka, is home to evergreen rainforests, spices and coffee plantations. কৰ্ণাটক নামৰ ৰাজ্যখনৰ এখন আটাইতকৈ সৰু জিলা বুলি কৈছে কুকখন, বা কিছুমানে এই কুকখনৰ আন এটা নাম কি বুলি কৈছে, কডাগু বুলি কৈছে। কিছুমানে কডাগু বুলিও কয়। যিয়ে নহওক কুৰ্গ হওক বা কডাগু হওক, এইখন হৈছে কৰ্ণাটকৰ এখন আটাইতকৈ সৰু জিলা। আৰু ইয়াতে তোমাৰ কিহৰ বাসস্থান বুলি কৈছে, এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট, অৰ্থাৎ সদায় কি হৈ থাকে, চাৰিওফালে সেউজীয়াৰে ভৰপূৰ হৈ থাকে বুলি কৈছে। স্পাইচেছ বুলি কৈছে, মছলাৰ বাবে বিখ্যাত এই ঠাইখন। আনহাতে কফি প্লেণ্টেশ্যনছ, আৰু ইয়াতে তোমাৰ কি হয়, কফিৰ গছ উৎপাদন হয় ইয়াতে, অৰ্থাৎ কফি উৎপাদন হয় ইয়াতে। এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট কভাৰ 30% অফ দিছ ডিষ্ট্ৰিক্ট। ৰেইন ফৰেষ্ট অৰ্থাৎ তোমাৰ বৰষুণ পৰি থাকে, এনেকুৱা ধৰণৰ হাবি কিছুমান আছে ইয়াতে। তেনেকুৱা হাবিবিলাকে এই জিলাখনৰ 30% আগুৰি আছে বুলি কৈছে। ডিউৰিং দ্য মনচুনছ ইট প'ৰ্ছ এনাফ টু কিপ মেনি ভিজিটৰ্ছ এৱে। আৰু মনচুন অৰ্থাৎ বৰষুণৰ সময়ত, অৰ্থাৎ জেঠ আহাৰ ইমানমান সময়ত ইয়াত ভিজিটৰবিলাক যাব নোৱাৰে বুলি কৈছে। ভিজিটৰবিলাকক আঁতৰত ৰাখে, অৰ্থাৎ ইমান বৰষুণ পৰে বুলি কৈছে ইয়াতে। এতিয়া তোমাৰ জেঠ মাহ পৰিব লাহেকৈ, গতিকে ইয়াতে মানুহে আৰু ঘূৰিবলৈ যাব নোৱাৰিব। দ্য ছিজন অফ জয় কমেন্সেছ ফ্ৰম ছেপ্টেম্বৰ এণ্ড কণ্টিনিউছ টিল মাৰ্চ। আনহাতে আনন্দৰ সময় ইয়াতে কেতিয়া হয় বুলি কৈছে, তোমাৰ ছেপ্টেম্বৰ মাহৰ পৰা মাৰ্চ মাহলৈকে হয় বুলি কৈছে। দ্য ৱেডাৰ ইজ পাৰফেক্ট, আৰু সেই সময়ত তোমাৰ বতৰটো খুব ধুনীয়া হয়। উইথ ছাম ছাৱাৰ্ছ থ্ৰ'ন ইন ফৰ গুড মিজাৰ, সিহঁতৰ কিছুমান ছাৱাৰ পৰে, অৰ্থাৎ তোমাৰ কিনকিনীয়া বৰষুণ পৰি থাকে সেই সময়ত। দ্য এয়াৰ ব্ৰেথছ অফ ইনভিগৰেটিং কফি, আৰু তাৰ সেই সময়ত জলবায়ুটো কেনেকুৱা হয় বুলি কৈছে, তোমাৰ কফিৰ কাৰণে ধুনীয়া হয় বুলি কৈছে। কফি এষ্টেটছ এণ্ড কলনিয়েল বাংগালোজ ষ্টেণ্ড টাক্ড আণ্ডাৰ ট্ৰী কেনপিজ ইন প্ৰাইম কৰ্নাৰ্ছ বুলি কৈছে। আৰু ইয়াতে তোমাৰ কি বুলি থাকে বুলি কৈছে, কিছুমান কলনিয়েল বাংগালোজ, অৰ্থাৎ তোমাৰ ব্ৰিটিছৰ দিনৰে কিছুমান বাংগালো আছে, তোমাৰ ইয়াতে ছবিত দেখুওৱাৰ নিচিনা কিছুমান তোমাৰ ঘৰ আছে, সেইবিলাকো আছে। আনহাতে কফিৰ গছো আছে, সেইবিলাকে তোমাৰ ইয়াতে ভৰপূৰ হৈ আছে বুলি কৈছে। তাৰে পিছতে কি কৈছে, দ্য ফ্ৰেছলি ইণ্ডিপেণ্ডেণ্ট পিপল অফ কুক আৰু পচিবলি অফ গ্ৰীক অৰ আৰবিক ডিচেণ্ট বুলি কৈছে। ইয়াৰে তোমাৰ যিবিলাক তোমাৰ স্বাধীন মানুহ আছে বুলি কৈছে, তেওঁলোক স্বাধীন বুলি কৈছে, অৰ্থাৎ সাহসী মানুহবিলাক আৰু স্বাধীনো। ফিয়াৰ্চলি বুলি কৈছে, অৰ্থাৎ কাকো ভয়ো নকৰে, তেনেকুৱা মানুহবিলাক। অৰ্থাৎ এই ঠাইখনৰ মানুহবিলাক কিহৰ বুলি কৈছে, ক'ৰ পৰা অহা বুলি কৈছে, গ্ৰীক নামৰ ঠাইখনৰ পৰা আহিছে, নতুবা আৰবিক অৰ্থাৎ আৰৱ দেশৰ পৰা অহা বুলি কৈছে। হয়তো সেই মানুহবিলাকৰ অৰিজিন ক'ৰ বুলি কৈছে, গ্ৰীকৰ হ'ব পাৰে, নতুবা আৰৱৰ হ'ব পাৰে। এজ ওৱান ষ্টৰী গ'জ, এটা সাধুকথা মতে, এ পাৰ্ট অফ আলেকজেণ্ডাৰ্ছ আৰ্মি মুভড
south along the coast and settled here when return became impractical. এটা সাধু কথা মতে অৰ্থাৎ তোমাৰ পৌৰাণিক কথা মতে এলেকজেণ্ডাৰ অৰ্থাৎ গ্ৰীকৰ তোমাৰ যিজন ৰজা আছিল এলেকজেণ্ডাৰৰ এটা সেনাৰ এটা টুকুৰি ইয়াতে তোমাৰ কি হৈছিল তোমাৰ দক্ষিণৰ ভাৰতৰ ফালে অৰ্থাৎ এই ঠাইখনৰ কাষতে সাগৰৰ পাৰত ৰখিছিল জাহাজবিলাক আৰু তেওঁলোকে যেতিয়া ঘূৰি যোৱাটো অসম্ভৱ হৈ পৰিল তেতিয়া তেওঁলোকে ইয়াতে বাস কৰিবলৈ ধৰিছিল. These people married among the locals and their culture is apparent in the martial traditions, marriage and religious rites which are distinct from the Hindu mainstream. আৰু সেই মানুহবিলাকে ইয়াতে যিবিলাক তোমাৰ লোকেল মানুহ আগৰ পৰা বাস কৰি আছিল সেই মানুহবিলাকৰ লগত তোমাৰ বৈবাহিক সম্পৰ্ক হ'ল. আনহাতে তেওঁলোকৰ ট্ৰেডিশ্যনবিলাকতো কি থাকি গ'ল মাৰ্চিয়েল এটা ট্ৰেডিশ্যন থাকি গ'ল. মাৰ্চিয়েল মানে তোমাৰ কি যুদ্ধৰ লগত জড়িত এটা তোমাৰ কি থাকি গ'ল মানে পৰম্পৰা থাকি গ'ল. এই মানুহবিলাকে যুদ্ধৰ ওপৰত তাৰমানে কিছুমান কলা কৌশল তেওঁলোকৰ থাকি গ'ল. আৰু তেওঁলোকৰ ৰিলিজিয়াছ ৰাইটছবিলাক অৰ্থাৎ তেওঁলোকৰ যিবিলাক তোমাৰ ধাৰ্মিক যিবিলাক তোমাৰ নীতি নিয়ম আছে সেইবিলাকৰো তাৰমানে কি ভাৰতৰ যিটো মেইন হিন্দু তোমাৰ কালচাৰ আছে ভাৰতৰ যিটো তোমাৰ ধৰি লৈছোঁ আমি যেনেকুৱাকৈ কৃষ্ণক মানুহ বা তোমাৰ বিভিন্ন ভগৱানক মানুহ গীতা যিখন তোমাৰ মহৎ গ্ৰন্থ আছে সেইখনক বিশ্বাস কৰোঁ. সেই ধৰ্মৰ পৰা তেওঁলোক তাৰমানে কি অলপমান বেলেগ ধৰণৰ বুলি কৈছে. কাৰণ তেওঁলোক যিহেতু গ্ৰীকৰ পৰা আহিছিল এতিয়া তোমাৰ আলেকজেণ্ডাৰৰ এটা ছবি দিয়া হৈছে. আনহাতে তেওঁলোকৰ পুৰুষ আৰু মহিলাসকলে পিন্ধা ড্ৰেছবিলাকো দিয়া হৈছে সেইবিলাকো প্ৰায় বেলেগে ভাৰতৰ অন্য ড্ৰেছৰ লগত নিমিলে. দ্য থিয়ৰী অফ আৰব সেইটো আছিল তোমাৰ আগতটো কি যে গ্ৰীক থিয়ৰী অৰ্থাৎ গ্ৰীক দেশৰ মানুহবিলাক আহি তাতে বাস কৰা বুলি কিছুমান মানুহে কয়. আনহাতে আৰু এটা ষ্টৰী আছে আৰু এটা তোমাৰ কি আছে সাধুকথা আছে. সেইটো সাধুকথা মতে তেওঁলোক ক'ৰ হ'ব পাৰে বুলি কৈছে আৰব দেশৰ হ'ব পাৰে বুলি কৈছে. কিয় হ'ব পাৰে বুলি কৈছে কাৰণ তেওঁলোকে যিটো ড্ৰেছ পিন্ধে আৰু তেওঁলোকে যিটো তোমাৰ কঁকালত ফিটা পিন্ধাতে দেখুৱাইছে ছবিত সেই ফিটাবিলাক আচলতে যিবিলাক ড্ৰেছ অৰ্থাৎ ফিটা পিন্ধা ষ্টাইল বা মূৰত তোমাৰ পাগুৰি পিন্ধা ষ্টাইল এই ষ্টাইলবিলাক কাৰ লগত মিলে বুলি কৈছে আৰবসকলে পিন্ধা কুফিয়াৰ লগত মিলে বুলি কৈছে. অৰ্থাৎ যিবিলাক কুৰ্গৰ মানুহ আছে তেওঁলোকে পিন্ধা ড্ৰেছক কোৱা হয় কুপ্পিয়া. এটা নাম দিছে কুপ্পিয়া KUPPIA. আনহাতে এই ড্ৰেছবিলাক কাৰ লগত মিলে বুলি কৈছে আৰবসকলে পিন্ধা কুফিয়াৰ লগত মিলে বুলি কৈছে. এইটো মনত ৰাখিবা. আনহাতে কুৰ্গৰ মানুহবিলাকক ইয়াতে কি বুলি কোৱা হৈছে কদাবাজ বুলি কোৱা হৈছে. অৰ্থাৎ কুৰ্গত বাস কৰা মানুহবিলাকক কি বুলি কয় কদাবাজ. Kurgi homes have a tradition of hospitality and they are more than willing to recount numerous tales of failure related to their sons and fathers. কুৰ্গৰ যিবিলাক ঘৰ আছে যিবিলাক মানুহ আছে সেইবিলাকৰ ঘৰত কি আছে বুলি কৈছে এটা পৰম্পৰা আছে. কেনেকুৱা পৰম্পৰা হস্পিটেলিটি অৰ্থাৎ তেওঁলোকে অতিথিক সৎকাৰ কৰি মানে কি অতিথিক তোমাৰ মানে তেওঁলোকৰ খাদ্য খুৱাই বা তেওঁলোকৰ সংস্কৃতিৰ বিষয়ে তেওঁলোকক কয় কিনে তেওঁলোকে আনন্দ উপভোগ কৰে. তেওঁলোকৰ ঘৰত এটা কি আছে তোমাৰ মানে আমি যিটো কওঁ ঘৰত আলহী আহিলে তোমাৰ মেহমান নৱাজি বুলি কয় সেইটোতো মানে তেওঁলোকৰ কি আছে এটা ভাল ট্ৰেডিশ্যন এটা আছে. আৰু তেওঁলোকৰ মানুহবিলাকে সাধাৰণতে কি কৰে বুলি কৈছে তেওঁলোকৰ ল'ৰা ছোৱালী যদি কোনোবা আৰ্মিত আছে বা তেওঁলোকৰ দেউতাক যদি কোনোবা আৰ্মিত আছিল বা পুলিচত আছিল তেওঁলোকে যদি কিবা ডাঙৰ মহৎ কাম কৰিছিল সেই ঘটনাবিলাক কৈ কিনে তেওঁলোকে ভাল পায় বুলি কৈছে. ভেলৰ অৰ্থাৎ সাহসৰ ঘটনাবিলাক কৈ কিনে ভাল পায়. The Kurk regiment is one of the most decorated in the Indian Army and the first chief of the Indian Army General Cariappa was a Kurgi. আৰু কি কৈছে কুৰ্ক ৰেজিমেণ্ট হৈছে ভাৰতৰ সেনাৰ অৰ্থাৎ ইণ্ডিয়ান আৰ্মিৰ এটা বহুত মেডেল লাভ কৰা এটা ৰেজিমেণ্ট. বিভিন্ন ৰেজিমেণ্ট থাকে ইণ্ডিয়ান আৰ্মিত তেনেকুৱাকৈ অন্য এটা ৰেজিমেণ্ট আছে কুৰ্ক নামৰ ৰেজিমেণ্ট এটা আছে আৰু সেই ৰেজিমেণ্টটোৱে বহুত তাৰমানে কি হৈছে মেডেল লাভ কৰিছে সাহসৰ কাৰণে. আনহাতে ভাৰতৰ আৰ্মিৰ অৰ্থাৎ ইণ্ডিয়ান আৰ্মিৰ যিজন প্ৰথম জেনেৰেল আছিল প্ৰথম যিজন তোমাৰ মুখ্য সেনা বিষয়া আছিল চিফ অফ ইণ্ডিয়ান আৰ্মি আছিল
তেওঁ এজন কি আছিল কুৰ্গী আছিল আৰু তেওঁৰ নাম হৈছে কেএম কেৰিয়াপ্পা। মনত ৰাখিবা, ছবি এটা দিয়া হৈছে, সেইজন হৈছে কেএম কেৰিয়াপ্পা। এইজন হৈছে তোমাৰ এগৰাকী কুৰ্গী মানুহ, অৰ্থাৎ কদাবাজ, অৰ্থাৎ কুৰ্গত বাস কৰা এগৰাকী ব্যক্তি। আৰু তেওঁ ভাৰতৰ সেনাৰ প্ৰথমগৰাকী কি আছিল চিফ আছিল, অৰ্থাৎ প্ৰথম মানে মুখ্য সেনাধ্যক্ষ আছিল। ইভেন নাও, আৰু বৰ্তমানো কদাবাজ আৰ দ্য অনলি পিপল ইন ইণ্ডিয়া পাৰ্মিটেড টু কেৰি ফায়াৰ আৰ্মছ উইদাউট এ লাইচেঞ্চ। আৰু বৰ্তমান সময়তো কদাবাজসকলে কি কৰিব পাৰে বুলি কৈছে, গোটেই ভাৰতবৰ্ষৰ ভিতৰতে লাইচেঞ্চ নোহোৱাকৈ বন্দুক ব্যৱহাৰ কৰিব পাৰে, ফায়াৰ আৰ্মছ অৰ্থাৎ বন্দুক চন্দুক ব্যৱহাৰ কৰিব পাৰে। কেৱল কুৰ্গীসকলেহে পাৰে, বেলেগে নোৱাৰে, মনত ৰাখিবা। The river Kaveri obtains its water from the hills and forests of Kurg. কাবেৰী নদীয়ে পানী ক'ৰ পৰা লাভ কৰে বুলি কৈছে, কুৰ্গৰ যিবিলাক পাহাৰ আছে সেইবিলাকৰ পৰা লাভ কৰে বুলি কৈছে। পাহাৰ আৰু তোমাৰ ফৰেষ্ট আছে সেইবিলাকৰ পৰা লাভ কৰে। মাহাচিৰ এ লাৰ্জ ফ্ৰেছ ৱাটাৰ ফিছ এবাউণ্ড ইন দিছ ৱাটাৰ্ছ। আৰু এই মানে কুৰ্গৰ এনেকুৱা ধৰণৰ নিজৰাৰ পানীবিলাকতে কি মাছ পোৱা যায় বুলি কৈছে, মহাচিৰ নামৰ মাছবিধ পোৱা যায়। ইয়াতে তোমাৰ ছবিত দেখুওৱা হৈছে এনেকুৱা মাছবিলাক পোৱা যায়। ফ্ৰেছ ৱাটাৰ ফিছ অৰ্থাৎ তোমাৰ ফটফটীয়া পানীবিলাকতে এই মাছটো পোৱা যায়। কিংফিচাৰ্ছ ডাইভ ফৰ দেয়াৰ কেটছ while squirrels and langurs drop partially eaten fruit for the mischief of enjoying the splash and the ripple effect in the clear water. আৰু কিংফিচাৰ অৰ্থাৎ এতিয়া তোমাৰ যিটো চৰাই দেখুওৱা হৈছে সেইটোৰ নাম হৈছে কিংফিচাৰ। এই কিংফিচাৰবিলাকে পানীত ডুবি যায়, কিহৰ বাবে ডুবি যায়, মাছ ধৰিবলৈ। আনহাতে স্কুৱেৰেলছ অৰ্থাৎ তোমাৰ যিবিলাক কেৰ্কেটুৱা আছে বা লেংগুৰ্ছ আছে, বান্দৰ আছে, সেইবিলাকে কি কৰে তোমাৰ ফলবিলাক আধা আধা খায় আৰু আধা আধাবিলাক কি কৰে পানীত পেলাই দিয়ে, যাতে সেই পানীত পৰাৰ পিছত এটা ধুনীয়া ঢৌ উঠে আৰু সেইবিলাকত মানে আনন্দবিলাক তেওঁলোকে উপভোগ কৰিব পাৰে। এলিফেণ্টছ এনজয় বিং বাথ এণ্ড স্ক্ৰাফ্ট ইন দ্য ৰিভাৰ বাই দেয়াৰ মাউথছ। আৰু হাতীবিলাকে ইয়াতে কি কৰা দেখা যায় বুলি কৈছে, গা ধুই থকা দেখা পোৱা যায় বুলি কৈছে। আৰু তেওঁলোকে আনন্দ উপভোগ কৰি থাকে। আৰু এই আনন্দ উপভোগ কোনে কৰাই তেওঁলোকক, তেওঁলোকৰ মাউথবিলাকে, মাউথ মানে তোমাৰ হাতী যিবিলাকে চলায় সেইবিলাকক কোৱা হয়। তেওঁলোকে তাৰমানে ইয়াতে সাঁতুৰি থাকে হাতীবিলাকে। The most laid-back individuals become converts to the life of high-energy adventure with river rafting, canoeing, rappelling, rock climbing and mountain biking. Numerous walking trails in this region are a favorite with trekkers. অৰ্থাৎ most laid-back মানুহবিলাকক দেখিলে তাৰমানে কি সাধাৰণতে বেকা মানে কি দুৰ্বল যেন লাগে। laid-back অৰ্থাৎ তোমাৰ পিঠিবিলাক বেকা বেকা, অৰ্থাৎ হালি হালি খোজকাঢ়ে। কিন্তু এই মানুহবিলাকে কনভাৰ্ট হৈ যায়, অৰ্থাৎ পৰিৱৰ্তন হয়। কি হ'লে পৰিৱৰ্তন হয়, হাই এনাৰ্জি এডভেঞ্চাৰ। সেই বেকা বেকা মানুহবিলাকে অৰ্থাৎ দুৰ্বল মানুহবিলাকে কি কৰি থাকে, তাতে খুব মানে বলৰ প্ৰয়োজন হোৱা খেলাবিলাক খেলি থকা দেখা পোৱা যায়। যেনে ৰিভাৰ ৰাফটিং, ইয়াতে ছবিত দেখুওৱা আছে, এইটো হৈছে ৰিভাৰ ৰাফটিং। কেনয়িং, কেনয়িং মানে তোমাৰ এইটো এজন এজনকৈ মানে কি নাও চলাই থকা। তাৰপিছত ৰেপলিং, ৰেপলিং মানে তোমাৰ এনেকৈ ৰছী লগা ওপৰত খোজ কৰা। তাৰপিছত ৰক ক্লাইম্বিং, পাহাৰ বগোৱা। তাৰপিছত মাউণ্টেইন বাইকিং, অৰ্থাৎ তোমাৰ মাউণ্টেইন বাইকিং মানে তোমাৰ পাহাৰৰ ওপৰত যিবিলাকে তোমাৰ চাইকেল চলায় সেইটো কোৱা হৈছে। এনেকুৱা ধৰণৰ খেলাবিলাক তেওঁলোকে খেলি থকা দেখা পাবা তোমালোকে যদি কুৰ্গত যোৱা কেতিয়াবা। আৰু ইয়াতে তোমাৰ কি আছে বুলি কৈছে, নিউমাৰাছ ৱাকিং ট্ৰেইলছ ইন দিছ ৰিজন আৰ এ ফেভাৰিট উইথ ট্ৰেকাৰ্ছ। আৰু তোমাৰ ইয়াতে কি ৱাকিং ট্ৰেইলছ অৰ্থাৎ খোজকাঢ়িলে যিবিলাক তোমাৰ ৰাস্তাৰ সৃষ্টি হয়, তেনেকুৱা ৰাস্তা বহুত পাবা বুলি কৈছে এনেকুৱা ঠাইত। আৰু সেইবিলাক তাৰমানে কি চাই কিনে উপভোগ কৰিব পাৰিব বুলি কৈছে। তাৰপিছত কৈছে বাৰ্ডছ, বিজ এণ্ড বাটাৰফ্লাইজ আৰ দেয়াৰ টু গিভ ইউ কোম্পানী। তাত তোমাক কোম্পানী দিবৰ কাৰণে তুমি যদি এনেকৈ খোজকাঢ়ি থাকা পাহাৰৰ মাজে মাজে, তোমাৰ লগত কোনে কোনে মানে কোম্পানী দিব, কোন যাব তোমাৰ লগত, চৰাইবিলাক যাব বুলি কৈছে, মৌ মাখি যাব, আনহাতে পখিলাবিলাকো তোমাৰ লগত উৰি থাকিব। মানে সেইবিলাক ইয়াতে পোৱা যায়। মেকাকিউছ, মালাবাৰ স্কুৰেলছ, লেংগুৰ্ছ এণ্ড স্লেণ্ডাৰ লৰিজ কিপ এ ৱাটচফুল আই ফ্ৰম দ্য ট্ৰী কেনপি। গছৰ যিবিলাক তোমাৰ ছাঁ আছে সেইবিলাকৰ পৰা তোমাক কোনে চাই থাকিব বুলি কৈছে, মেকাকিউছ। অৰ্থাৎ প্ৰথম যিটো তোমাৰ এইটো ছবি দেখুৱাইছে এইটো মেকাকিউছ, অৰ্থাৎ এক প্ৰকাৰৰ বান্দৰ।
মালাবাৰ স্কুৱেলছ তোমাৰ এনেকুৱা ধৰণৰ কেৰ্কেটুৱা দেখা পাবা, লেংগুৰ্ছ এনেকুৱা ধৰণৰ বান্দৰবিলাক দেখা পাবা, আনহাতে স্লেণ্ডাৰ লৰেছ এইটো এটা জীৱ, এইবিলাকে তোমাক কি কৰি থাকিব, তাতে তোমাক গছৰ তলৰ পৰা চাই থাকিব যদি তুমি তাৰে মাজে মাজে খোজকাঢ়ি থাকা। অৰ্থাৎ এইবিলাক জীৱ জন্তু তাতে পোৱা যায়। আই ডু হাউএভাৰ প্ৰিফাৰ টু ষ্টেপ এছাইড ফৰ ৱাইল্ড এনিমেলছ। আৰু লেখকে কৈছে মই প্ৰিফাৰ কৰোঁ যে বনৰীয়া হাতীৰ পৰা অলপ দূৰত থকাটো প্ৰিফাৰ কৰোঁ। তাতে তাৰমানে বনৰীয়া হাতীও পোৱা যায়। The climb to the Brahmagiri Hills brings you into a panoramic view of the entire misty landscape of Cook. তুমি যদি ব্ৰহ্মাগিৰি মানে এখন পাহাৰৰ নাম তাতে থকা ব্ৰহ্মাগিৰি পাহাৰত যদি যোৱা তুমি কি দেখা পাবা, গোটেই কুৰ্গ নামৰ ঠাইখনৰ মানে দৃশ্যটো দেখা পাবা। অৰ্থাৎ এইখন এখন ওখ পাহাৰ, ইয়াতে যদি তুমি উঠা তুমি গোটেই কুৰ্গখন দেখা পাবা, গোটেই লেণ্ডস্কেপটো দেখা পাবা। A walk across the rope bridge leads to the 64-acre island of নিচাৰ্গাডামা। আৰু তুমি যদি এখন তাতে ৰ'প ব্ৰিজ পাবা, মই তাতে দেখুৱাইছোঁ ছবিত, এইখন তোমাৰ ৰছীৰে টনা এখন দলং পাবা। এইখন দলঙেৰে যদি তুমি যোৱা তুমি কি পাবা বুলি কৈছে, 64-acre island of নিচাৰ্গাডামা। নিচাৰ্গাডামা নামৰ এখন কি পাবা, তোমাৰ দ্বীপ পাবা, যিখন দ্বীপৰ মানে জোখটো লেখকে কৈ দিছে 64 একৰ বুলি কৈছে জোখটো। গতিকে ইমান ডাঙৰ এখন তুমি কি দেখা পাবা, নিচাৰ্গাডামা নামৰ এখন কি কয় দ্বীপ দেখা পাবা। ৰানিং ইন টু বুদ্ধিষ্ট মংছ ফ্ৰম ইণ্ডিয়াছ লাৰ্জেষ্ট তিব্বেটান ছেটেলমেণ্ট এট নিয়াৰ বাই বাইলাকুপ্পে ইজ এ বোনাছ। আৰু তাৰে কাষতে তোমাৰ বাইলাকুপ্পে নামৰ এখন ঠাই আছে। সেই বাইলাকুপ্পেৰ ওচৰতে তোমাৰ কি হৈছে, তিব্বতৰ মানুহবিলাকে আহি তাতে বাস কৰিছে। তিব্বতত তোমাৰ যিবিলাক তোমাৰ চাইনিজ মানুহ আছে, আৰু তিব্বতৰ তোমাৰ যিবিলাক মংক আছে, মংক মানে তোমাৰ সন্যাসী যিবিলাক আছে ৰঙা ৰঙা ড্ৰেছ পিন্ধে, সেইবিলাকৰ মানে কি মানুহবিলাক তাতে দেখা পাবা। আৰু সেনেকুৱা মানুহ থকা ঠাই মানে তাতকৈ ডাঙৰ আৰু ভাৰতত নাই তাৰমানে। অৰ্থাৎ সেই তিব্বতৰ মানুহবিলাক আহি কিনে বেছিভাগ তাতে বাস কৰিছে, সেইটো এটা বোনাছ তাৰমানে, সেইবিলাকো দেখা পাবা। দ্য মংছ আৰু সেই সন্যাসীবিলাকৰ কথা কৈছে, ইন ৰেড অকাৰ এণ্ড য়েলো ৰোপছ আৰ এমংছ দ্য মেনি ছাৰপ্ৰাইজেছ ডেট ৱেইট টু বি ডিছকভাৰ্ড বাই ভিজিটৰ্ছ চাৰ্চিং ফৰ দ্য হাৰ্ট এণ্ড চ'ল অফ ইণ্ডিয়া ৰাইট হেয়াৰ ইন কুৰ্গ। আৰু এই কুৰ্গ নামৰ ঠাইখনতে এনেকুৱা ধৰণৰ মংবিলাক দেখা পাবা। মংবিলাক কেনেকুৱা বুলি কৈছে, ৰঙা, হালধীয়া, অৰেঞ্জ কালাৰৰ, তেওঁলোকে কি পিন্ধি থাকিব, ৰছী পিন্ধি থাকিব, তাত তোমাৰ ড্ৰেছ পিন্ধি থাকিব, তেনেকুৱা মানুহবিলাকক তোমালোকে দেখা পাবা। আৰু এনেকুৱা ধৰণৰ বহুত ঠাই আছে যিবিলাকক তোমালোকে তাতে যাই কিনে কি কৰিব পাৰিবা, যে ডিছকভাৰ কৰিব পাৰিবা যদি তুমি কেতিয়াবা কুৰ্গলৈ যোৱা। এতিয়া তোমাৰ কেইখনমান এনেকুৱা ৰ'প ব্ৰিজ দেখুৱাইছোঁ, তাৰপিছত তোমাৰ এই নিচাৰ্গাডামা নামৰ ঠাইখন দেখুৱাইছে এইখন, তাৰপিছত তোমাৰ এইটো হৈছে বুদ্ধিষ্ট টেম্পল, তাৰপিছত এই তোমাৰ এইবিলাক হৈছে তোমাৰ তিব্বতৰ মানুহ, এইবিলাক তাতে তাৰমানে বাস কৰিছে আহি কিনে ছেটেল হৈছে তাতে। গতিকে এনেকুৱা ধৰণৰ মানুহবিলাককো তোমালোকে তাতে দেখা পাবা। আৰু এনেকুৱা ধৰণৰ বিভিন্ন ছাৰপ্ৰাইজ আছে তোমালোকৰ কাৰণে তাতে, যদি কেতিয়াবা তোমালোকে কুৰ্গত যোৱা। ধন্যবাদ।